আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিত আৰু এই বিধানসভা সমষ্টিত শাসক বিৰোধীয়ে আৰু ৰাজনৈতিক বিভিন্ন দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেওঁলোকে এই ৰাইজক প্ৰতিশ্ৰুতি দিছে অহা 5 বছৰ কি ধৰণে উন্নয়ন সাধন কৰিব সেয়া প্ৰতিশ্ৰুতি দি ইতিমধ্যে ৰাজনৈতিক দলৰ নেতাসকল আৰু প্ৰাৰ্থীসকলে ৰাইজৰ কাষলৈ ঢাপলি মেলিছে। মই মিছামাৰী গৰুবন্ধাত উপস্থিত আছোঁ আৰু এই গৰুবন্ধা ৰাইজে এই বৰচলা সমষ্টিৰ উন্নয়নৰ কথা বা মনৰ কথা জানিবলৈ আৰু তেওঁলোকে কেনেধৰণৰ ৰাজনৈতিক দল বিচাৰিব, অহা নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থিত্ব বিচাৰিব, তেওঁলোকৰ মনৰ কথা জানিবলৈ মই বৰ্তমান উপস্থিত আছোঁ গৰুবন্ধাৰ বজাৰত আৰু মই গৰুবন্ধাৰ বজাৰৰ পৰাই কথাখিনি মই জানিম। এজন দাদা, আপোনাৰ ঘৰ ক'ত? 1 নম্বৰ ধানমাৰা। কি সমষ্টি পৰে আপোনাৰ? ঢেকীয়াজুলি সমষ্টি। কেনেকুৱা ঢেকীয়াজুলি সমষ্টি? হয়। বৰচলা? নাই বৰচলা সমষ্টি। আপোনাৰ বৰচলা সমষ্টি। হয়। কেনেধৰণৰ নিৰ্বাচন কেনেকৈ চলিছে? নিৰ্বাচনটো ঠিকে আছে। আমি বিজেপিকে বেছি ছাপোৰ্ট কৰি আছোঁ। বিজেপিয়ে বহুত কাম কৰিছে আৰু কিছুমান কাম কৰিবলৈ বাকী আছে, এইটো কৰিব। কি কাম হৈছে আপোনালোকৰ অঞ্চলত? কাম হৈছে, ভালেখিনি কাম হৈছে, যথেষ্ট কাম হৈছে। ৰাস্তা ঘাট পদূলি এইবিলাক বহুত ধৰণৰ কাম হৈছে। ৰাস্তা ঘাটে উন্নয়ন নেকি? শিক্ষা আৰু স্বাস্থ্য কেনেকুৱা? শিক্ষা ক্ষেত্ৰতো আগবাঢ়িছে, বহুতখিনি আগবাঢ়িছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান আগবাঢ়িছে আৰু অলপ বাকীও আছে ন? হয়, ঠিক আছে। তেওঁ কৈছে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হৈছে। তেওঁলোকে বিজেপি চৰকাৰখনকে বিচাৰিছে। মই আৰু ৰাইজ আহি আছে, মই তেওঁলোকৰ মনৰ কথা মই জানিম। এগৰাকী বাইদেউ আহিছে, মই বাইদেউৰ পৰাই কথাখিনি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ঘৰ ক'ত? আপোনাৰ নামটো কি? নীলেশ্বৰী বড়ো। নীলেশ্বৰী বড়ো। কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ চলিছে? ৰ'ব, এতিয়া সময় নাই। তেওঁ এতিয়া সময় নাই বুলি কৈছে নিৰ্বাচনী প্ৰচাৰ। মোৰ সৈতে এজন ব্যক্তি আছে। দাদা, আপোনাৰ ঘৰ ক'ত? কি নাম? মোৰ ইয়াতে বাসুদেৱ দাস মোৰ নাম। কিন্তু মোক শুনক, যদি নিউজত মোক ক'ব লাগে, মোক অলপ টাইম দিব লাগিব। বেছি টাইমটো দিব নোৱাৰিম। কম সময়ৰ ভিতৰত কয় যে বৰচলা উন্নয়ন হৈছে নে নাই? বৰচলা বহুত উন্নয়ন হৈছে। কিমান উন্নয়ন হৈছে? মানে কি, আমাৰ যোনটো থানা তিনিৰে পৰা মিছামাৰী যোনটো থানা, তাৰ পৰা যোনটো ৰাস্তা আছে এইটো বনোৱা নাই। নিজ গৰুবন্ধা এটা ৰাস্তা বনাই আছিলে, তেল ঢালে, বৰষুণ আহে ভাঙি যায়, মানে বনাবই নোৱাৰে। বাকী কিন্তু বহুত উন্নতি হৈছে। কিন্তু বিজেপি চৰকাৰে ভোট দিব লাগে। কিয় দিব লাগে? যদি মোক টাইম দিয়ে মই ক'ম। এনেই ৰাস্তা ঘাট হোৱা নাই বুলি অভিযোগ তুলিছে। দুটাই আহে, মানে ৰাস্তা হোৱা নাই, বাকী কিন্তু চব হৈছে। আৰু যদি মানে কি বিজেপিক ভোট দিব লাগে, কংগ্ৰেছক কিয় ভোট দিব নালাগে যদি মোক সোধে, মই তেতিয়া ক'ব পাৰিম। টাইম লাগিব। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ধনখনা। কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে? ভালেই চলি আছে। হয় নেকি? হয়। এবাৰ কেনেকুৱা দল আপোনালোকে বিচাৰে? প্ৰকৃততে কেনেকুৱা দল বিচাৰে উন্নয়নৰ ক্ষেত্ৰত? এতিয়া সেইটো ক'ব নোৱাৰিম মই। আপুনি অৰুণোদয় পাইছে? নাই পোৱা। কিয় নাপালে? মোৰ নামত মানে মোৰ মাৰ শাহুমাৰ নামত আছে ৰেচন কাৰ্ড যে, সেইটো কাৰণে মোৰ উঠা নাছিলে ৰেচন কাৰ্ডত নাম, সেইকাৰণে মোৰ হোৱা নাই। আপুনি যদি অৰুণোদয় পোৱা নাই, তথাপিতো ক্ষোভ নাই কাৰো প্ৰতি? নাই। উন্নয়ন হৈছে ন? হৈছে ন? তেওঁ কৈছে যে তেওঁ পোৱা নাই যদি তেওঁ ক্ষোভ প্ৰকাশ কৰা নাই। আৰু মই জানিম এইদৰে মই উপস্থিত আছোঁ মিছামাৰী যি গৰুবন্ধা বজাৰ, এই বজাৰৰ মই মনৰ কথা ল'বলৈ আকৌ চেষ্টা কৰিম। ৰাইজৰ কি বিচাৰে প্ৰকৃততে এজন নেতা। তোমাৰ ঘৰ ক'ত? মিছামাৰী। কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে? মই নাজানো। কিয়? এনেই মই এজন দাদাৰ পৰাই কথাখিনি ইয়াতে সুধিম। এজন কি নাম আপুনি? আজিজুল হক। ঘৰ ক'ত? ঘৰ বেছি দূৰ নহয়, 2 নম্বৰ উলুবাৰী। উলুবাৰী। আপোনাৰ সমষ্টি কি পৰে? বৰচলা সমষ্টি। আগত ঢেকীয়াজুলি আছিলে, এতিয়া বৰচলা পৰিছে। কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে? এতিয়া ভালেই চলিছে। কেনেকুৱা দল বিচাৰে আচলতে উন্নয়নৰ ক্ষেত্ৰত? কেনেকুৱা দল অহাটো বিচাৰে? এতিয়া ক'বলৈ গ'লেতো চলি আছে, আমি যোনটো জানো বিজেপি আছে, কংগ্ৰেছ আছে। দুইটাৰ ভিতৰত এজন কোনে পায় এইটো ইলেকশ্যনৰ পিছতে দেখা যাব। তেওঁ কৈছে যে পিছত গম পোৱা যাব যে নিৰ্বাচনৰ ফলাফলৰ অন্তত। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ৰামনাথপুৰ। বৰচলা সমষ্টি। হয়। কেনেকুৱা প্ৰচাৰ চলিছে? আপোনাৰ গাঁৱৰ উন্নয়ন হৈছে নাই কওকচোন। প্ৰথমে আপোনাৰ গাঁৱৰ উন্নয়ন হৈছে ন? হয়। কেনেকুৱা দল অহাটো বিচাৰে? আকৌ বিচাৰোঁ ভাল হোৱাটোৱে। বিচাৰে ন? ভোট দিব 9 তাৰিখে, অহা 9 তাৰিখে? হয়, দিম। সাজু হৈ আছে? হয়। আঁচনি পাইছেনে নাই? আঁচনি আৰু কি দিব, অৰুণোদয় এইবাৰ নাপালোৱেই।
কিয় নাপালে চবকে দিছে বুলি কৈছে নাই আমি নাই পোৱা নিদিলে বাইদেউ আপোনাৰ ঘৰ ক'ত দীঘল দল কেনেকুৱা উন্নয়ন হৈছে অলপ কৈ দিয়ক মই সুধিম আৰু যদি এজন পাইছোঁ দাদা আপোনাৰ ঘৰ ক'ত হা শান্তিপুৰ শান্তিপুৰ কোন সমষ্টি বেলশ্ৰী সমষ্টি সমষ্টি ঢেকাইলি ঢেকীয়াজুলি সমষ্টি তেখেতৰ ঘৰ ঢেকীয়াজুলিত আৰু মই বৰচলাৰ যিহেতু লৈ আছোঁ মই ঢেকীয়াজুলিৰ মনৰ কথা নুসুধোঁ ঢেকীয়াজুলি উন্নয়ন হোৱা বুলি ইতিমধ্যে ৰাইজে প্ৰকাশ কৰিছে বৰচলাটো এটা আছে ভণ্টি তোমাৰ ঘৰ ক'ত ফেৰি তোমালোকৰ এইবাৰ প্ৰথম ভোট দিবা নেকি তুমি নাই মই দুবছৰ দিলোঁ আগতে হয় তোমালোকৰ গাঁৱত উন্নয়ন হৈছেনে নাই আৰু কেনে তুমি এজন যিহেতু নৱপ্ৰজন্ম কেনেধৰণৰ ৰাজনৈতিক দল বা কেনেধৰণৰ প্ৰাৰ্থী তুমি এইবাৰ বিচাৰিবা হয় আগতকৈ গাঁওখনত বহুতখিনি উন্নতি হৈছে ৰাস্তা পথবোৰ আগতকৈ বহুত উন্নত হৈছে তো সেই ক্ষেত্ৰত ভাল পাইছোঁ বাৰু সেই ক্ষেত্ৰত উন্নত হোৱাৰ বাবে তাৰপিছত আগলৈকে এনেকৈ আৰু ভাল হৈ যাওক তাৰপাছত সেয়া আৰু শিক্ষা আৰু স্বাস্থ্যটো কেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত উন্নত হৈছে বহুতখিনি আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বহুতখিনি ভাল হৈছে বাৰু উন্নত হৈছে ন হয় কংগ্ৰেছ কিয় কৰিব পৰা নাই কংগ্ৰেছে কিয় কাৰণে নোৱাৰিলে কৰিব কংগ্ৰেছে কিয় বিচৰা নাই যিহেতু দুয়োগৰাকী প্ৰাৰ্থীয়ে ইয়াৰ স্থানীয় নহয় হয় যেতিয়াবা কংগ্ৰেছো মই সেইটো নকওঁ বাৰু কংগ্ৰেছ বেয়া বুলি কংগ্ৰেছো ভাল যিহেতু যেতিয়াবা কংগ্ৰেছৰ ক্ষেত্ৰত বুলি মানে কি বিজেপিটো আগতকৈ ধৰ বেছি কংগ্ৰেছে যিমানখিনি কৰিছে বিজেপিটো সিমানখিনি আগতকৈ হয় হয় আৰু গাঁওখনত যিমানখিনি উন্নত হৈছে কংগ্ৰেছৰ দিনত যিমানখিনি নাছিল ধৰক বিজেপিৰ দিনত সিমানখিনি উন্নত দেখিছোঁ সেয়াই আৰু কি নাম তোমাৰ সুমন স্বৰ্গীয়াৰী সুমন স্বৰ্গীয়াৰীয়ে কৈছে যে ইতিমধ্যে বিজেপিৰ দিনত যিমান কাম হৈছে চকুত লগাকৈ হৈছে কিন্তু কংগ্ৰেছেও কৰিছিল কিন্তু কংগ্ৰেছে চকুত লগাকৈ কৰিব পৰা নাছিল বুলি তেখেতে মন্তব্য কৰিছে এইদৰে মই আৰু কথা জানিম যে কিমান উন্নত হৈছে বিজেপি চৰকাৰৰ দিনত কি নাম আপোনাৰ মোৰ নাম কুৰবান আলী ঘৰ ক'ত বিশামাৰ বুচুৰী কেনেকুৱা উন্নয়ন হৈছে বৰচলাত বছৰটোতো বহুত বেয়াই দিছে আৰু ৰাস্তাটো বহুত বেয়া বজাৰত যোৱা ৰাস্তা ৰাস্তাটো বহুতেই বেয়া আৰু বাছ ইমানে ক'ব খোজোঁ ৰাস্তাটো অলপ ভাল থাকিলে ভাল লাগিলে হয় স্বাস্থ্যৰ উন্নয়ন কেনেকুৱা হৈছে তাতে ঠিকেই আছে চব উন্নয়ন হৈছে না তেওঁ কৈছে এইদৰে মই বিছামাৰীৰ যি গৰুবন্ধা বজাৰ এই বজাৰত উপস্থিত হৈছোঁ আৰু ৰাইজৰ কথা শুনিলোঁ যে ৰাইজৰ মনৰ প্ৰকাশ কৰিলে যে উন্নয়ন হৈছে বিজেপি দলৰ কংগ্ৰেছেও কৰিছিল কিন্তু কংগ্ৰেছে যি ধৰণে কৰিব লাগিছিল তেনেধৰণৰ নকৰাৰ অভিযোগ তুলিছে এইদৰে মই বৰচলা সমষ্টিত উপস্থিত আছোঁ আৰু এই বৰচলা সমষ্টিৰ ৰাইজে অহা 9 এপ্ৰিলত কাৰ সপক্ষে ভোটদান সাব্যস্ত কৰিব সেয়া নিৰ্বাচনৰ ফলাফলৰ অন্ততহে জানিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত